বিৰক্তিকৰ লাগে, হাই উৰুমিবোৰ অসহ্যকৰ লাগে, একোৱে ভাল নলগা হয়। কিয় বাৰু মোৰ লগত এনেকুৱা হৈ আছে জনাবচোন। মোৰ লগতো দুদিনমান আগতে মোৰ ডিম্পি আৰু মোৰ একে অৱস্থা। এতিয়া অকমান ভাল হৈছে। সঁচা কথা। ডিম্পি আচলতে কি হয়, জীৱনটো যদি এটা সৰল ৰেখাত চলি থাকে, চিধাকৈ চলি থাকে, তেতিয়া মানুহক মৃত বুলি ঘোষণা কৰা হয়। যেতিয়া তোমালোকে ICUত দেখিছা, যদি কোনোবাই বা চিনেমাটো ডেফিনেটলি দেখিছা, আমাৰ জীৱনৰ হাৰ্টৰ স্পন্দনবোৰ উঠা নমা কৰি থাকে। এটা মেচিনত দেখাই যে সেইটো যেতিয়া ফ্লেট হৈ যায়, তাৰমানে কি মানুহজনৰ মৃত্যু হ'ল, হি ইজ ডেড, হি ইজ নো মোৰ। গতিকে আমি যদি জীৱনত জীয়াই আছো, জীয়াই থাকিলে আচলতে এই উঠা নমাবোৰ থাকিবই। কেতিয়াবা সেই প্ৰিয় উপন্যাসখন বিৰক্তিকৰ লগা হব, সেই ভাল ভাল কথাবোৰ কেতিয়াবা বেয়া লগা হব, শুনিবলৈ ইচ্ছা নোযোৱা হব। গতিকে সেইটো একেবাৰে স্বাভাৱিক। সেইটো সময়ত কাৰো ওচৰত নাযাবা, কাৰণ খং উঠি গলে কাৰোবাক কিবা বেয়াকে কৈ দিবা, সম্পৰ্কবোৰ বেয়া হব। তেতিয়া বেছি কথা নকবা, মৌন হৈ ৰবা। পাৰিলে নদীৰ পাৰত, যদি ওচৰত ক'ৰবাত নদী আছে, নহলে ভাল লগা অকলশৰীয়া নিজন ঠাই বা নিজৰ ৰুমটোৰ ভিতৰতে ভাল কিবা এটা গান লগাই শুনিবা। মানুহৰ সৈতে বেছি কথা নাপাতিবা, কাৰণ তুমি তেতিয়া বেয়াকে তোমাৰ মুখৰ পৰা ওলাই যাব। মৌনতা অৱলম্বন কৰিবা, আৰু পাৰিলে অকনমান মেডিটেশ্যন কৰিবা 10-15 মিনিট। মই ভাবো চব ঠিক হৈ যাব। আৰু আকৌ কৈছো যে জীৱন সৰল, অৰ্থাৎ এটা আচত যেতিয়া হৈ যায়, অৰ্থাৎ মানুহজনৰ মৃত্যু হয়, ICU সেই মেচিনটোৰ নামটো মই নাজানো, হাৰ্টবিট বিলাক দেখাই থাকে যে ওখ চাপৰ এনেকে গৈ থাকে। যেতিয়া ফ্লেট হৈ যায়, হিন্দী চিনেমাত কয় নহয়, হাম আপকে ইনকো মতলব বচা নেহি পায়, বচাব নোৱাৰিলো বুলি কয়। গতিকে জীয়াই আছো, আমাৰ সমস্যা আছে। হিন্দীত এটা খুব ভাল শায়েৰী আছে, হৰ কোই यहाँ गम में खोया है, हर कोई यहाँ गम में खोया है, সকলো ইয়াত দুখত আছে। और जिसे गम नहीं, আৰু যাৰ দুখ নাই, वो कब्र पे सोया है, সি কবৰস্থানত গৈ শুই আছে। हर कोई यहाँ गम में खोया है, जिसे गम नहीं, वो कब्र पे सोया है। গতিকে মৃত্যুৰ আগমুহূৰ্তলৈ নেওয়াটো নিশ্চিত। গতিকে বিৰক্তিকৰ সময়বোৰ পাৰ হৈ যাব। হয়, হিমাদ্ৰী শইকীয়াই সুধিছিলে, কাৰোবালৈ অপেক্ষা কৰাটো ভুল নেকি? একেবাৰে ভুল। ইয়াত মই দ্বিমত নায়েই। কাৰোবালৈ অপেক্ষা কৰি নিজৰ জীৱনটো নষ্ট নকৰিবা। তোমালোক আটাই ডেকা গাভৰু উঠি অহা, গতিকে একেবাৰে ভুল। যিখিনি আহিবলগীয়া থাকে জীৱনত আহে, আৰু যিখিনি আহিবলগীয়া নাথাকে তেওঁলোক কেতিয়াও নাহে। গতিকে কেতিয়াও কাৰো পৰা আচলতে সেইটো আশা নকৰিবা। হয় ছাৰ। মৃদুস্মিতাই সুধিছিলে, আজিৰ দিনত মানুহ মানুহৰ বাবে হয়নে? যদি নহয়, তেতিয়াহলে আমিবোৰ কিহৰ বাবে আছো? জীৱনৰ যাত্ৰাত আমি কাৰোবাৰ প্ৰয়োজন হব পাৰিমনে? নিশ্চয়। আনে পাৰে নে নোৱাৰে নাজানো, মৃদুস্মিতা, তুমি যিহেতু কথাটো ভাবিবলৈ সক্ষম হৈছা, তুমি পাৰিবা। ইয়াতে কি হয়, আমি পৃথিৱীখন সলনি কৰিব নোৱাৰো। We cannot change the world. মই পৃথিৱীখন সলনি কৰিব নোৱাৰো, কিন্তু মই যদি এজন কাৰোবাক সলনি কৰিব পাৰো, এজন কাৰোবাৰ জীৱনত সহায় কৰিব পাৰো, সেয়ে মোৰ সফলতা। গতিকে পৃথিৱীখন তেতিয়াহে ধুনীয়া হব, তুমি যদি সকলোৱে যদি ভাবে যে মই অকলে পৃথিৱীখন কেনেকে ভাল কৰিম, বা মই মোৰ মতে পৃথিৱীখন কেনেকে সজাম। তুমি নিজৰটো কৰি যোৱা, মই নিজৰটো কৰি যাম। মই যিখিনি পাৰো, মই কৈছো না, মোৰ টাৰ্গেট এজন। যেতিয়া মিটিং এখনলৈ যাওঁ কলেজত, 100-200-300 ল'ৰা ছোৱালী থাকে, মই ভাবো যে 100-200-300 ল'ৰা ছোৱালী মোৰ কথা গুৰুত্ব দি শুনিব, আৰু দৰকাৰো নাই। মই ভাবো যে তাৰ মাজত যদি কোনোবা এজনে শুনি আছে, আৰু কেতিয়াবা যদি সেই এজনৰ অকণমান হলেও লাভ হৈছে, মই তেনেহলে সফল, মই তেনেহলে তাৰমানে কৃতাৰ্থ হলো। গতিকে আমি পৃথিৱীখন সলনি কৰিব নালাগে, আমি এজনক অন্তত মৃদুস্মিতাই সলনি কৰিব পাৰিব এজনৰ জীৱন। গতিকে সেইটোলৈ শুভকামনা। যিকোনো উপায়, টকা পইচাৰে বুলি নহয়, কিবা ভাল উপদেশ দি, কাৰোবাক মৰম কৰি। গতিকে মই ভাবো যে সেইটোত মৃদুস্মিতা সফল হব। হয়, এবাৰ হৰ্ষিতা মেধিয়ে সুধিছিলে, মানুহে কয় উপন্যাস পঢ়ি লাভ নাই, কথাষাৰ কিমান সঁচা? যদি মিছা, তেন্তে মানুহে উপন্যাসৰ অৱদান কিয় নুবুজে? মোৰ চিনাকি মানুহবোৰে এনেকৈ কিয় ভাবে? আজি এবছৰ আগলৈকে তেওঁলোকৰ কথা শুনি ময়ো এনেকৈ ভাবিছিলো, কিন্তু এদিন শুনিলো উপন্যাস পঢ়া মানুহবোৰ হেনো বাস্তৱ জীৱনত সাহস পায়। উপন্যাস পঢ়ি ময়ো অনুভৱ কৰিছো, মানুহে উপন্যাসৰ অৱদান কিয় নুবুজে?
এটা তুমি যিটো ক'লা মানুহে কয় উপন্যাস পঢ়ি লাভ নাই, মানুহে এইটোও কয় যে জীয়াই থাকি লাভ নাই। এইটো জানো গ্ৰহণযোগ্য হয়? এইটো ডেফিনেটলি গ্ৰহণযোগ্য নহয়। গতিকে উপন্যাস পঢ়া খুব ভাল অভ্যাস আৰু মই এনকাৰেজ কৰো। আৰু তাৰ পৰা বহুত শিকিব পাৰি, বহু চৰিত্ৰৰ সৈতে জীৱনত এনেকুৱা চিটুৱেশ্যন যেতিয়া আহিব সেই চৰিত্ৰটোলে মনত পৰে আৰু সেই চৰিত্ৰটোৰ পৰা সহায় পোৱা যায়। গতিকে ঋষিতা উপন্যাস পঢ়িবা। আৰু কুছ তো লোক হিন্দীত কথা এষাৰ আছে কুছ তো লোক কহেংগে লোগো কা কাম হি হে কেহনা। মানুহে কিবাটো কবই, মানুহৰ কামেই হ'ল কোৱা। তোমালোকৰ বেছিভাগ প্ৰশ্নই আচলতে মই লক্ষ্য কৰিছো যে মানুহে এইটো কয়, মানুহে সেইটো কয়। ইমান বেছি কনচাৰ্ণ নহবা, যোনে যি কয় কবলগীয়া তেওঁলোকে সুখত ৰাখিবা বা তেওঁলোকক মনৰ সকলো কথা খুলি কবা, তেওঁলোকক মিছা কথা নকবা। বাকী দুনিয়া যায় ভাৰনে। আৰু উপন্যাস তুমি আৰু বেছিকে পঢ়িবা। গতিকে মই তেওঁলোকক কবা জীয়াই থাকিওতো লাভ নাই, তথাপিও জীয়াই আছো, এদিন মৰি যাম, সকলো এৰি যাব লাগিব। সেইটোৱে উত্তম উত্তৰ বুলি ভাবো মই। এইবাৰ পংকজ ডেকাই সুধিছিলে, এজন ল'ৰাই পঢ়ি ভাল সংস্থাপন এটা নাপালে তেওঁ সঁচাই বেকাৰ ল'ৰা হৈ যায় নেকি? ইমান পঢ়ি শুনি লোৱাৰ পিছতো বেকাৰ নামটো কিয় পৰিচিত হয়? বেকাৰ কিয় হব হে? পঢ়া শুনা মানুহে চাকৰিৰ কাৰণে নকৰে নহয়, পঢ়া শুনা জ্ঞান অৰ্জনৰ বাবে কৰে। গতিকে এইটো সমাজৰ ধাৰণা। এই প্ৰশ্নটোতো আকৌ সেই কথাটো আছে যে বেকাৰ নামটো কিয় পৰিচিত হয়। বেকাৰ যদি তোমাৰ আদৰ্শ সৎ, তুমি যদি ভাল ভাবে আছা, তেনেহলে মই ভাবো যে বেকাৰ শব্দটো এটা বেয়া শব্দ। আৰু এইবোৰ শব্দ নিম্ন মানসিকতাৰ মানুহে কয়। যিবিলাকৰ কাম আছে, তেওঁলোকে আজি কিমান ACS বিষয়া জেলত গৈছে, আজি ডাঙৰ ডাঙৰ ৰেংকৰ পুলিচ অফিচাৰ জেলত গৈছে, আজি ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী জেলত গৈছে। অৰ্থাৎ তেওঁলোক কামত আছিল নেকি বুলি সুধো যদি মই কওঁ যে সেইটো এটা চাকৰি। গতিকে চাকৰি কৰিলেই যে একদম কামৰ মানুহ হৈ গল, চাকৰি নকৰিলেই যে বেকাৰ মানুহ হৈ গল, একদম নহয়। যিখন গাঁৱত তুমি থাকা, উপাৰ্জনৰ বাবে পথ এটা বাছি লবা, গাঁওখনৰ উন্নয়নৰ হকে কিবা এটা কৰিবা, ডেকা ল'ৰা ছোৱালীৰ লগত একেলগে তোমালোকে পজিটিভ কাম কৰি যাবা, অনুপ্ৰেৰণামূলক কাম কৰি যাবা। আৰু যিয়ে বেকাৰ কয় তেওঁক গুৰুত্ব নিদিবা। হয় ছাৰ। ভাইৰেল হবলৈ চেষ্টা নকৰাই ভাল মই ভাবো, ভাল হৈ থাকা। আৰু ভাল বস্তুবোৰ ভাইৰেল হব নালাগে। এখন কিতাপ আছিল হোমাৰৰ ইলিয়াড, সেইটো মনত ৰাখিবা। এই ইলিয়াড কিতাপখন প্ৰথম কপি বিক্ৰী হওঁতে 5,000 বছৰ লাগিছিল। কিমান বছৰ লাগিছিল? 5,000 বছৰ এটা কপি বিক্ৰী হওঁতে। কিন্তু আজি পৃথিৱীৰ আটাইতকৈ বেছি বিক্ৰী হোৱা কিতাপখনেই হল হোমাৰৰ ইলিয়াড। গতিকে প্ৰথম ৰিডাৰজনলৈ অপেক্ষা কৰিছিল 5,000 বছৰ। আজি মামণি বাইদেউৰ এখন উপন্যাস, মামণি ৰয়ছম গোস্বামী বাইদেউ আমাৰ মাজত নাই, কিন্তু তেওঁৰ উপন্যাস যুগে যুগে অসমীয়া ভাষা যেতিয়ালৈ থাকিব, অসমীয়া জাতি যেতিয়ালৈ থাকিব, চন্দ্ৰ সূৰ্য তৰা যেতিয়ালৈ থাকিব। কিন্তু কিছুমান সস্তীয়া উপন্যাস সময়ৰ সোঁতত হেৰাই যাব। সেইকাৰণে ভাইৰেল হব নালাগে, ভাল হলেই হ'ল। হয় হয় ছাৰ। আজি একেবাৰে শেষৰটি প্ৰশ্ন চিৰঞ্জীৱ নাথৰ। প্ৰায় পোৱাৰ মতে কামবোৰ নহয়, জীৱনৰ সৰু সৰু সমস্যাবোৰে মনটোত জুমুৰি দি ধৰে। তেতিয়া তাৰ চক্ৰবেহু ভেটি কেনেকৈ ওলাম দাদা? বাৰে প্ৰতি অভিমন্যু হৈ মাজতে ফচি যাওঁ। জীৱনৰ সমস্যাবোৰে লক্ষ্যৰ পৰা আঁতৰাই নিব খোজাৰ সময়ত কি কৰিম এবাৰ কবচোন। নিজকে আধুনিক অভিমন্যু হিচাপে গঢ়ি তোলা, যি অভিমন্যু চক্ৰবেহুত খুচিব নোৱাৰে, চক্ৰবেহুৰ মাজত পৰি যোৱা যেন লাগে। আমি প্ৰত্যেকে এটা চক্ৰবেহুৰ মাজত আছো আচলতে, আমি সকলোৱে। তাৰ পৰা পৰিত্ৰাণ ওলাবলৈ ইতিবাচক ভাবিবা, ইতিবাচক সংগী মানে বন্ধু বৰ্গ লগত ৰাখিবা। আৰু মই কৈছোৱে আগতে যে ভাল ভাল কিতাপ পঢ়িবা, চাবা চক্ৰবেহুবোৰৰ পৰা নিজে ওলাই আহিছা। এই চক্ৰবেহুত তোমাক কোনেও বান্ধি ৰাখিব নোৱাৰে। খন্তেকীয়া পৰাজয় হব পাৰে, কিন্তু ইন দা লং ৰান সৰ্বশেষত তোমাৰ বিজয় নিশ্চিত। সৰু সৰু ৰণত হাৰিব পৰা, কিন্তু মহাযুদ্ধত তুমি জয় হবা, এয়া নিশ্চিত। তোমালৈ অলেখ শুভকামনা আধুনিক যুগৰ অভিমন্যু হোৱাৰ বাবে। হয় ছাৰ। আৰু এটি প্ৰশ্ন ৰাখিছিলে চুমুৰাণী কোঁৱৰে। আমি সৰু ল'ৰা ছোৱালীবোৰে ঘৰৰ মানুহৰ কঠোৰ শাসনৰ বান্ধোনৰ মাজত জীৱনৰ কিছুমান ৰং আনন্দ উপভোগ কৰিবলৈ নাপাওঁ। ই আমাৰ বাবে হিতকৰ হয়নে
নহয়, এই বিষয়ে আপোনাৰ মতামত? নিশ্চয় হয়। মোৰো আগতে বহু খং উঠিছিল যেতিয়া ঘৰৰ বিহু চাব যাব নিদিয়ে। নিশা 12-1 বজালে 7 বজাতে ঘৰত আহি ঘৰত আহি বহিব লাগিব। বিহু চোৱা শেষ 7 বজাৰ আগত যি গান গাইছে গালে আৰু সেই 12টা-1টালে চাব দিয়া নাছিলে। সন্ধিয়া খেলি সোনকালে খেলপথাৰৰ পৰা ঘৰত আহিবলৈ দিছিলে। বহুত জাক-জমকতাৰ মাজত যাব দিয়া নাছিলে। বহুত বেছি বন্ধু বান্ধৱীক লগ হব দিয়া নাছিলে। যিবিলাকক ভাল নহয় বুলি মাহঁতে জ্ঞান কৰিছিলে। তেতিয়া বহুত খং উঠিছিলে ঘৰৰ মানুহৰ ওপৰত, বাইদেউৰ ওপৰত, দাদাৰ ওপৰত, মাৰ ওপৰত। মই সৰু আছিলো, গতিকে যিহেতু মই সৰু, সকলোৱে মোৰ ওপৰতে শাসন কৰে। মই ঘৰ এৰি গুচি যাম বা ঘৰত নাথাকো। তেনেকুৱাও আচলতে পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু এতিয়া বুজিছো সেই শাসনবোৰ নথকা হলে আজি আপোনালোকৰ সন্মুখত হয়তো বহি এই দুআষাৰ কথা কব নোৱাৰিলোহেঁতেন। গতিকে তেনেধৰণৰ অনুশাসন যথেষ্ট প্ৰয়োজনীয়। এইটো বয়সত যিহেতু অকমান বিদ্ৰোহী হয় মনবোৰ, যিহেতু মষ্ট অফ ইউ আৰ টিনেজাৰ বুলি ধৰি লৈছো, গতিকে বিদ্ৰোহী মনবোৰে মানি লব নোখোজে, কিন্তু মানি লব দিবা, ভৱিষ্যতৰ বাবে ভাল। হেল্ল', হয় হয় ছাৰ, শেষ হৈছে সকলো। এতিয়া আছে শলাগৰ সত্য। এইটো কোনে কব? মই চম্পক বৰ্মনে কৈছো। আচ্ছা আচ্ছা, কোৱা। হয় ছাৰ, এতিয়া শলাগৰ পৰা আপুনি আগবঢ়াব। মই শেষত আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো, যিসকল তোমালোক ইয়াত আছা। মই গম নাপালো কোনটো ক'ত আছিলা, প্ৰশ্নকেইটাই পালো। যিয়ে নহওক, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তোমালোক জইন হলা। মোৰ নিচিনা মূৰ্খ মই বিশেষ একো নাজানো, মোৰ কথা শুনিবলৈ অপেক্ষা কৰিলা, মোক এই সুযোগকণ দিলা। আশা কৰো তোমালোকৰ এই যাত্ৰা 3জন অতিথি হৈছে বুলি কৈছা। 3জন অতিথি হৈছে, এই যাত্ৰা অনাদি অনন্ত কাললৈ চলি থাকক আৰু নিৰাশ নহবা। কেতিয়াবা কোনোবাক হয়তো ফোন কৰিবা, তেওঁলোকে হয়তো কব আমি যাব নোৱাৰিম, বা সময় দিব নোৱাৰিব, বা অকমান তুচ্ছ তাচ্ছিল্য হয়তো কৰিব পাৰে কিছুমানে। লক্ষীনন্দন বা যিটো টিম আছা তোমালোক, সকলোকে কৈছো যে তেতিয়া ভাগি নপৰিবা। তেনেকুৱা হয়তো হব পাৰে। চেষ্টা অব্যাহত ৰাখিবা, বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক মাতিবা আৰু এনেদৰে ভাল কামবোৰ কৰি যাবা, ভাল সময়বোৰ অতিবাহিত কৰিবা। মই এঘন্টা সময় যথেষ্ট শান্তিৰে তোমালোকৰ মাজতে অলপ অসুবিধা দিব বিচাৰিছো। হয়, কওকচোন। মই এটা প্ৰশ্ন লক্ষীনন্দন দাক দিছিলো, কিন্তু মাজতে ৰৈ গল চাগে। সময় কম আছে আমাৰ হাতত, তথাপিও যদি কব পাৰে, লক্ষীনন্দনে যদি অনুমতি দিয়ে। অনুমতি পালে মই প্ৰশ্ন মাজতে আপুনি কওকচোন বাৰু। মই প্ৰশ্নটো উলিয়াব লাগিব। অনুষ্ঠানৰ যিহেতু সময় যথেষ্ট হৈ আহিছে, আমি পাইছো। অত্যাধিক ইণ্টাৰনেটৰ সহজলভ্য প্ৰাপ্যতাৰ দৌৰত বাস্তৱ সমাজখনত ব্যক্তিৰ পৰা আঁতৰি যোৱাৰ ফলত উত্তৰ ঘূৰি নৱপ্ৰজন্মৰ শৈক্ষিক দিশত নেতিবাচক প্ৰভাৱ পৰা বুলি আপুনি ভাবেনে? নিশ্চয় পৰিছে। ইণ্টাৰনেটৰ ভাল ব্যৱহাৰো আছে। আমি এনেকে বহি কথা পাতি আছো, সকলোৱে তোমালোকক মই চিনি নাপাওঁ বহুতক, তথাপিও আমি কথা পাতি আছো, দেখি আছো, মোক দেখি আছা, ময়ো এজন দুজনক দেখি আছো মাজে মাজে। এইটো যথেষ্ট হয়, কিন্তু ইণ্টাৰনেটে মানুহৰ পৰা মানুহক আঁতৰাই আছে। বন্ধুত্ব আজিকালি খুব কমকৈ হয়, বিকজ অফ দ্য ইণ্টাৰনেটৰ বাবে। পিতৃ মাতৃৰ লগত সম্পৰ্ক নাথাকে, ডাইনিং টেবুলত একেখনত ভাত নাখায় ইণ্টাৰনেটৰ বাবে। গতিকে মই ভাবো যে তেনেকে আণৱিক বোমা ভাল কামতো ব্যৱহাৰ হয়, কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ আণৱিক বোমাৰ সদৃশ পদাৰ্থৰ ব্যৱহাৰ হয়, আৰু মানুহক ধ্বংস কৰিবলৈও হয়। গতিকে সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এটা কথা শেষত লক্ষীনন্দনক কওঁ, যথেষ্ট নিয়মানুবৰ্তিতা বজাই আচলতে তোমালোকে অনুষ্ঠানটো কৰিছা। সকলোলে মোৰ বহুত বেছি মৰম। তোমালোক ভৱিষ্যতে সুনাগৰিক হবা, সেয়া মই দৃঢ় বিশ্বাস, আৰু মোৰ বিশ্বাস অথলে নাযায়, মই জানো। আকৌ কেতিয়াবা হয়তো লগ পাম তোমালোকক। হয় ছাৰ, আকৌ লগ পাম, আকৌ আমি আপোনাৰ লগত কথা পাতিম। সঁচাকে আজি সন্ধিয়াটো সঁচাকে বহুত ধুনীয়াকে গ'ল। সকলোকে ধন্যবাদ আমাৰ
অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি সহায় কৰাৰ বাবে বিশ্বকৰ্মা ছাৰক আকৌ এবাৰ বহুত বহুত ধন্যবাদ। আপোনাৰ ওচৰত আকৌ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো।